আমি আহি পাই গ'লো কলিয়া নদী। এয়া কলিয়া নদীত পাই সেয়া ফটোশ্বুট চলি আছে। কলিয়া নদীৰ পাৰত কহুৱা বন দুৰ্গা পূজাৰ আগমন হওঁ হওঁ এই গোটেইখিনি আমি গোটেইখিনি ইয়াত আছোঁ। এয়া গাড়ী লৈ আহিছিলোঁ ধুনীয়াকৈ অকণমান দূৰ ছাইডৰ পৰা অলপ এইফালে 2 কিলোমিটাৰমান হ'ব। নদী জেগাত আহি গা পা ধুলোঁ। এয়া টেঙা আমাৰ এইটো লোকেল নাম, তাৰ নাম টাকু বুলি কওঁ আৰু সেইটোও লোকেল নামে। এয়া এইখিনি কি বন কয় আপোনালোকে জনাবচোন দেই। কহুৱাৰ লগত ইমান ওখ ওখকৈ হৈ আছে আৰু আপোনালোকে চাওঁ বুলি ক'লে এইখিনি চাব পাৰে। এইখিনি দেখিছেনে কি কি এইখিনি ক'ব পাৰে নামখিনি ক'বচোন। এইখিনি কি বস্তু? কহুৱা বেলেগ, এইখিনি কেনেকুৱা এইটো চাবচোন। এইটো কি বন বুলি কয়? এইটোকে কয় নি মাদুৰী বন বুলি? হৌ এইটোৱে আকৌ কাটিছিলে নি? এইটোৱে মাদুৰী বন নি? এইটোৱে কাটিছিলে নেকি? শ্ৰীকৃষ্ণৰ যে বংশ ধ্বংস হোৱা বনটো যে এইটোৱে নিব। ধাৰ আছে কিন্তু দুইফালে ধাৰ আছে। হৰি আপোনালোকে কিবা ক'ব নেকি এজোপা বনৰ বিষয়ে? হা হৰি পাতিগনা। পাতিগনাটো এইটো অসমীয়া লোকেল নাম নে নে মিচিং নাম? অঁ কেনেকুৱা লাগিছে ৰাস ইয়ালৈ আহি? একদম গাইস পুরা একদম নদীত গা ধুই একদম ঠান্ডা। মজা মস্তি মস্তি মস্তি। কেনেকুৱা লাগিছে অজয়? ভাল লাগিছে একদম। চটু যে নাহিলে তাৰ বিষয়ে কিবা ক'ব নি? নাহিলে এটা একদম ভাস্কৰৰ বিষয়ে কিবা এটা ক'ব নি আপুনি? ভাস্কৰ দা নাহিলে এই বিমাৰী মানুহটো আৰু কমৰটো এনেকুৱা কৰি থাকে এনি টাইম, সেইটো কাৰণে ই অহা নাই। আৰু এটা ল'ৰা আছে আমাৰ ডাঙৰীয়া আমাৰ দাদা, এটা কিয় নাহিলে এইটো নাজানো। তাৰ কিবা প্ৰব্লেম আছিল নেকি? ওকে ফটোশ্বুট চলি আছে এনেকে ওপৰলৈ মূৰ কৰি তললৈ মূৰ কৰি চব চলি আছে ধুনীয়াকে। তই পাৰিছ নাই কিবা ল'বলৈ? ঠিক আছে এতিয়া আমি কলিয়া নদীৰ পৰা আজিলৈ বাই বাই দিব। বাই বাই দিব নি আপুনি? সমগ্ৰ ৰাইজক কিবা ক'ব নি আপুনি? এখেতক দেখুওৱা নহ'লে দেই, আমাৰ এখেত ভিতৰলৈ সোমোৱা কিবা ক'ব নি আপুনি? একদম ভাল লাগিছে আহি মেলি। আমি সমগ্ৰ অসমবাসী ৰাইজক ধন্যবাদ দিলোঁ। হয় হয় ইয়ালৈও স্বাগতম জনাইছোঁ আমাৰ কলিয়া নদীলৈ দেই। বিশ্বকৰ্মা পূজাত ইয়াতে গা পা ধুই ইয়াতে পাৰ্টিটো হ'ব। ঠিক আছে ঠিক আছে। থেংক ইউ বঢ়িয়া। আজিলৈ এৰিছোঁ ৰাইজ, বাই বাই।